মই যুৱক হিচাপে মই পেছাগতভাৱে মই এজন অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মোৰ ঘৰ মন্দিৰ সমষ্টিৰ জনিয়াতে মই বিজেপি দলৰ পৰা 2016-17 পৰা মই জড়িত হৈ আছোঁ আৰু দলৰ হৈ মই যথেষ্ট কামো কৰিছোঁ। মই যুৱ মৰ্চাৰ আইনী উপদেষ্টা হিচাপে সেৱা আগবঢ়াইছোঁ, জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। দলৰ হৈ মই যথেষ্টখিনি কাম কৰিছোঁ। যেতিয়া আমাৰ সংখ্যালঘু অঞ্চলক মানুহে বিজেপি ক'লে ভয় কৰিছিল, সেইটো দিনৰ পৰা আমি বিজেপিৰ হৈ কাম কৰিছোঁ। মই বিশেষভাৱে এতিয়া ঘৰত দৰ্জা বন্ধ কৰি কেতিয়াবা আমাৰ মিটিংখন কৰিব লগা হৈছে। গতিকে সেইটো দিনৰ পৰা বা সেইটো অৱস্থাৰ পৰা আমি যথেষ্টখিনি আমাৰ ভোট পাৰ্চেণ্টেজটো বঢ়াইছোঁ। চাওক, এইবাৰ আমাৰ যিটো যোৱা পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, তাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত আমাৰ বহুতকেইটা কাউন্সিলৰ জিকিছে। 99% থকা চেঙাৰ হৰিপুৰৰ জিলা পৰিষদ, তাতে আমাৰ সংখ্যালঘু মানুহ আছে। গতিকে আমাৰ সংখ্যালঘু মানে স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ উন্নয়নৰ লগত আছে, বিজেপিক ভোট প্ৰদান কৰি আছে। আমাৰ পঞ্চায়ত সভাপতি গঠন হৈছে আমাৰ বিজেপি দলৰ পৰা। গতিকে আমাৰ সমষ্টিত গোটেইকেইটা আটাইকেইটা দখল হয়তো সম্ভৱতঃ আমাৰ বিজেপি দলৰে হৈ আছে। আৰু মই এইবাৰ দলৰ ৰাজ্যিক কাৰ্যালয়ত নৱগঠিত মন্দিৰ সমষ্টিৰ প্ৰাৰ্থিত্ব হিচাপে মই আজি ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মোৰ জীৱন তথ্যৰ লগত ইচ্ছা পত্ৰ মই দাখিল কৰিলোঁ। এই ক্ষেত্ৰত দলে যদি মোক টিকেট প্ৰদান কৰে নিশ্চিতভাৱে মই আগবাঢ়ি যাব পাৰিম। আৰু দলে যাকেই টিকেট নিদিয়ে কিয় মই তেওঁৰ হৈ নিৰ্বাচনত মই যথেষ্টখিনি হয়, যিমানখিনি সাংগঠনিক দিশত কাম কৰিব লাগে যথেষ্টখিনি কাম কৰিম। আমাৰ তাতে কোনো চিপৰাং ৰাজনীতি নাই যে এজনক টিকেট দিলে আন এজন লেং মাৰিব, সেইটো ইয়াতে আমাৰ বিজেপি দলত নচলে। দলে যাকেই টিকেট নিদিয়ে কিয় বা যোনকে বিবেচনা নকৰে কিয় আমি তেখেতৰ হৈ নিৰ্বাচনত দিম। আমাৰ লক্ষ্য এটাই যে আমাৰ চৰকাৰ আহিব লাগে, আমাৰ তাৰে বিধায়ক বনাব লাগে। আমি কেনেকৈ এই বিধায়ক বনাব বা আমাৰ সেই সংখ্যালঘু অঞ্চলত আমি কেনেকৈ বিজেপিৰ পদুম ফুল ফুলাব পাৰোঁ, সেইখিনি মই চেষ্টা কৰি আছোঁ। আৰু মোৰ নিজক লৈ এইখিনি একা আছে। ৰাইজৰ মাজত মই যথেষ্টখিনি মই 2-3 মাহৰ পৰা একদম মানে জনসম্পৰ্ক অভিযান কৰিছোঁ। ৰাইজৰ লগত ঘৰে গাঁৱে ভূঞে চহৰে একদম মানে বজাৰ সমৰে মই যথেষ্টভাৱে ৰাইজৰ এটা ভালখিনি সঁহাৰি পাইছোঁ। যদি এইবাৰ দলে বিবেচনা কৰে ভাল এটা ফাইট দিব পাৰিম। আৰু তেখেতে চাব, আৰু তাতে পূৰ্বৰ 3জন মানুহে 20 বছৰ ধৰি ক্ষমতাত আছে। এজনে প্ৰাক্তন সাংসদ হৈ গুচি গ'ল, তেখেতৰ পূৰ্বৰ বিধায়ক আছিল জন্ম আছে। তাৰপিছত ডক্টৰ হাফিজ ৰফিকুল ইছলাম আহিলে, তেখেতেও বিধায়ক হ'ল 3বাৰ। তাৰপিছত আপোনাৰ আহিলে এই আপোনাৰ চেয়াৰমান ডাঙৰীয়া, তেখেতেও বিধায়ক হৈ গ'ল 3বাৰৰ 15 বছৰ ধৰি বিধায়ক হৈ আছে। তেখেতৰ উন্নয়নৰ কাৰ্যকাল মানুহে গম পাইছে আৰু কিমানখিনি উন্নয়ন কৰিছে। ৰাস্তা ঘাটৰ উন্নয়ন কৰিলে যে সমষ্টি উন্নয়ন হয় সেইটো নহয়। আপোনাৰ স্কুল কলেজ, আপোনাৰ পূৰ্ণাংগ কলেজ হ'ব লাগে। আপোনাৰ যিটো আমাৰ সামৰিক এতিয়ালৈকে আমাৰ কোনো একাডেমি একো নাই। আমাৰ সংগঠনৰ দিশত একদম মানে ক্ৰীড়াৰ দিশত অতিকৈ এখন পিছপৰা। আমাৰ তাতে কোনো শক্তিশালী মানে বা ভাল এখন BEd কলেজো নাই। আপোনাৰ যিটো পূৰ্বৰ যিটো মন্দিৰ সমষ্টিৰ অংশ আছিল, ভাল ডিগ্ৰী কলেজে এখনে হোৱা নাই বা ছায়েন্স কলেজে নাই। আৰু শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি ৰৈছে। আৰু এতিয়া আমাৰ চৰকাৰে যদি মানে আমাৰ তাৰে বিধায়ক হ'ব হয়, তেতিয়াহ'লে নিশ্চয়কৈ তাৰে ভালেখিনি কাম এটা হ'ব। আৰু আমি নিশ্চিতভাৱে আমি এটা ক'ব পাৰিম যে আমাৰ বিধায়ক আছে। আমি ৰাইজক সদায় এইটো অনুৰোধ কৰিম যাতে আপোনালোকে উন্নয়নৰ পক্ষত থাকক। চৰকাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হ'ব। অহা 15 বছৰলৈকে কোনো কাৰো দলৰ আপোনাৰ ৰাইজৰ দল হওক বা AUDF হওক, কংগ্ৰেছ হওক, তেখেতৰ কোনো ভেকেঞ্চি নাই। অনলি ফৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 15 বছৰলৈকে তেখেতে আৰু ভাবিব নালাগে, অসমত বিজেপিৰে চৰকাৰ হ'ব। এই ক্ষেত্ৰত মই কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াসকলৰ বিৰুদ্ধে গৈছে। মই মিয়া নহয়, মই ভাৰতীয় মুছলমান, মই প্ৰকৃত ভাৰতীয় নাগৰিক। তেখেতে সংখ্যালঘু মানুহৰ হৈ কোনো হেৰি নকৰে। গতিকে আমাৰ যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে, তেখেতে মিয়াসকলৰ বা অবৈধ বাংলাদেশী, সেইটো হয় আমিও বিচাৰোঁ অবৈধ বাংলাদেশী খেদিব লাগে। গতিকে এইখিনি আৰু সংখ্যালঘুৰ মানে যিটো বিৰোধ, সেইখিনি বিৰোধ মুখ্যমন্ত্ৰীয়ে নকৰে। তেখেতে আমাৰ মিয়াসকলৰ বিৰোধ কৰিছে, যিখন প্ৰকৃত মানে আমি ভাৰতীয় নাগৰিক কোনোতো হাৰাশাস্তি কৰা দেখা নাই। সকলোৱে স্বতঃস্ফূৰ্ত আঁচনি পাই আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা পাই আছে, অৰুণোদয় পাই আছে, মহিলা উদ্যমিতা আঁচনি আছে, নিযুত মাইনা আঁচনি পাই আছে। আপুনি চাওক, এতিয়া শিক্ষাৰ ক্ষেত্ৰত আমাৰ নতুন এটা বা আমাৰ অসমত নতুন জাগৰণৰ সৃষ্টি হৈছে। কিন্তু সেই ক্ষেত্ৰত আমাৰ যিটো নৱগঠিত মন্দিৰ সমষ্টি গতিকে পিছ পৰিছে। এই ক্ষেত্ৰত আমাৰ এটা সজাগ খবৰ হ'ল যে আমাৰ যিখন দলে বা যিখন চৰকাৰ উন্নয়ন কৰে তেখেতৰ লগত থাকিলে ভাল হ'ব। সেইখিনি আমি আমাৰ সংখ্যালঘু মানুহক, আমাৰ এই সংক্ৰমণক বুজাই কিনে আমি হেৰি কৰিছোঁ আমাৰ দললৈ। আমাৰ প্ৰত্যেক দিনে আমাৰ চাব, আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ মানুহ বা শ মানুহে আমাৰ দলত যোগদান কৰিছে, স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে। নিশ্চিতভাৱে বিজেপি বিচাৰিছে। আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হ'ব। অহা 15 বছৰলৈকে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেই থাকিব। এই ক্ষেত্ৰত আমাৰ যথেষ্টভাৱে আমাৰ সংখ্যালঘু অঞ্চলৰ স্বতঃস্ফূৰ্ত ওলাইছে। আপোনালোকে আমাৰ ভোট প্ৰেচিডেণ্টো গঠন হৈছে। আমাৰ সংখ্যালঘু অঞ্চলত চাব কিমান আমাৰ কৰ্মী আছে, কিমান সংগঠনিক আমি শক্তিশালী। অন্য দলতকৈ আমি বহুত শক্তিশালী হৈ আছোঁ।